ভূপেন বৰা ডাঙৰীয়া দিশাহাৰা হৈ গৈছে। তেওঁৰ বলিঙৰ কোনো চোক নোহোৱা হৈ গৈছে। ফাষ্ট বলিঙে কৰিব নে মিডিয়ান অভাৰে দিব নে প্ৰেছাৰে কৰিব মিডিয়াম পিছত কোনো বল সকলো বল তেওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 6 কোবাই দিয়ে, অভাৰ বাউণ্ডাৰী মাৰি দিয়ে। তেওঁ দিশাহাৰা হৈ গৈছে। নাম্বাৰ 1। নাম্বাৰ 2, তেওঁ ক'ত কি বগী গৈছে হিচাপ নাই। যিসকল মাতৃ সমাজে তেওঁলোকক কালি ধিক্কাৰ দিছে যে অৰুণোদয় তেওঁলোকে বন্ধ কৰিব। কোন ভূপেন বৰা অৰুণোদয় আঁচনি বন্ধ কৰা? তেওঁ চৰকাৰ থাকোঁতে কি কৰিছিলে? দেশৰ সৰহ সময়কাল কংগ্ৰেছে শাসন চলাইছে, দেশত হওক ৰাজ্যত হওক সৰহ সময়। স্বাধীনতাৰ প্ৰায় 78 বছৰ হ'ল। আটাইতকৈ যদি আমি চাওঁ 60 বছৰ প্ৰায় 60 বছৰ কংগ্ৰেছে শাসন কৰিছিল। তেওঁলোকে পাহৰি গৈছিল মাতৃ সমাজক যে সন্মান দিব লাগে, আমাৰ ভগ্নী আমাৰ জীয়ৰী বোৱাৰীক যে সন্মান দিব লাগে, কংগ্ৰেছ দলে পাহৰি গৈছিলে। আকৌ তেওঁলোকে মিছা কথা ক'বলৈ গৈছে। যোৱা লোকসভাত ক'লে খাটাক খাট 8,500 টকা মাহত সোমাব বুলি কৈছিল। ক'ত পালে? আপোনালোকে ক'ব পাৰিব নেকি কোনোবা এজন দেশৰ মহিলাই 8,500 টকা কংগ্ৰেছৰ চৰকাৰ ক'ৰবাত দিব পাৰিছে? তো মিছা কথাই কৈ থাকে সদায়। মিছা আৰু ফটা ঢোল বজাওঁতেই কংগ্ৰেছ চৰকাৰ কালকে। এতিয়া আৰু জনতাই আদৰি নলয় কংগ্ৰেছক। যিমান মিছা কথা নকওঁ, যিমান সঁচা ক'লেও এতিয়া মিছা হ'ব সিহঁতৰ। যে তেওঁলোকে মিছা কৰি গ'ল না, কেৱল তেওঁলোকৰ ভ্ৰষ্টাচাৰী দুৰ্নীতি, সীমাহীন দুৰ্নীতি। এই ৰাকেশ পালৰ কথা পাহৰি গৈছে নেকি কোনোবাই? কাজিৰঙাৰ সেই জীৱনতে যিকেইটা গড়ক সৰগৰকেইটা কাটি নিছিলে, এইবিলাক কথা পাহৰি গৈছে জনতাই। সেই পিকচাৰ আপোনালোকৰ মিডিয়া যোগে আমি দেখিছিলোঁ। সেই জনগণে পাহৰি যোৱা নাই। সেই কাঠৰ দলংবিলাক অসমৰ জনগণে পাহৰি যোৱা নাইতো। সেই RCC কোনে কৰে? আজি অসম মালা ৰাস্তা হওক, আজি আমাৰ ব্ৰিজবিলাক যি SOP বা SOP দি বনাই বা STP ব্ৰিজবিলাক RCC ব্ৰিজ কৰিলে, গাঁৱত ধুনীয়া ধুনীয়া ৰাস্তা ঘাট হ'ল। ক'ত আছিলে কংগ্ৰেছ তেতিয়া? আজি যিটো অসমৰ আন্তঃগাঁথনি, আজি নলবাৰীতে কওক, অসমৰ ভিতৰত নলবাৰীত এখন মেডিকেল কলেজ হ'ব বুলি তেওঁলোকে ভাবিছিল? আপোনালোকে কওক। আজি চাংচাইত এইমছ কিয় পাহৰি গ'ল? অসমৰ প্ৰধানমন্ত্ৰী আছিল দেখোন মনমোহন সিং ডাঙৰীয়া। হয় বোলে আমি জিলাই জিলাই এইমছ পাতি থৈছিলোঁ। তো তেওঁলোকৰ মিথ্যাচাৰ, এই অত্যাচাৰ বেবিচাৰৰ কথা জনগণে পাহৰি যোৱা নাই। হিন্দুস্তানৰ জনগণে পঢ়া নাই, অসমৰ জনগণে পঢ়া নাই। ভূপেন বৰা ডাঙৰীয়া জানিছে আকৌ 26ত হাৰিব। এইবাৰ আৰু ৰিউজ হ'ব সংখ্যা। মই আজি ক'লোঁ হয়তো 20ৰ তললৈ আহিব পাৰে কংগ্ৰেছৰ সংখ্যা এইবাৰ। সেইকাৰণে এতিয়া ক'ত কি বগী ফুৰিছে তেওঁলোকৰ হিচাপ নাই। মই একো নকওঁ। তেওঁলোকে এটা মিছা কথা কৈ চলোৱা মানে ব্যক্তি বুলি কৈছোঁ। তেওঁ মিছা কথা কৈ জনতাক আবহাওয়া পাইছে। দলকে মিছা কৈ আছে নেকি তেওঁ? নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।